নমস্কাৰ আজি হৈছে 12 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ আৰু কেইটামান ঘণ্টাৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব হায়াৰ সেকেন্ডাৰী পৰীক্ষা আৰু ইয়াৰ পিছে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা আৰু মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাক লৈ আহি গ'ল কেইটামান নিৰ্দেশনা আৰু শিক্ষাৰ্থীৰ লগতে জনসাধাৰণে মানি চলিব লাগিব 10টাকৈ নিয়ম আৰু কি এই নিয়ম আমি সবিশেষ জনাই যাম এছবি অসম মিডিয়াৰ সমুদৰ্শকক মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ বাবে আহি গ'ল নিৰ্দেশনা পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ প্ৰৱেশ নিষেধ সাধাৰণ নাগৰিকৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নং অনুচ্ছেদৰ অধীনত নিৰ্দেশনা জাৰি কৰা হৈছে পৰীক্ষাৰ্থী বা শিক্ষানুষ্ঠানৰ ব্যক্তিৰ বাহিৰে কোনো লোকে কৰিব নোৱাৰিব প্ৰৱেশ পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ জুম বান্ধি থাকিব নোৱাৰিব কোনো লোক অনুমতি অবিহনে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা হলৰ বাউণ্ডেৰীত আৰু ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা হললৈ নিব নোৱাৰিব কোনো ধৰণৰ অনুমোদন নথকা সামগ্ৰী নিব নোৱাৰিব মোবাইল ফোনৰ লগতে স্মাৰ্ট ঘড়ী লগতে কেলকুলেটৰ ইলেক্ট্ৰনিক সামগ্ৰী বা যিকোনো ধৰণৰ সন্দেহযুক্ত সামগ্ৰী নিব নোৱাৰিব পৰীক্ষাৰ্থীয়ে পৰীক্ষা হলৰ বাহিৰত অনুমতি অবিহনে কোনেও কৰিব নোৱাৰিব পাৰ্কিং আনকি পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ কোনেও ৰখাই থব নোৱাৰিব গাড়ী আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ শীঘ্ৰে আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব চৰকাৰৰ বিশেষ উপহাৰ আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব ধন বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000 কোটি টকা বাছনিভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 কোটি টকা নিজৰ বেংক একাউণ্টত ইতিমধ্যে সম্পূৰ্ণ হৈছে নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম আৰু 40 লাখ মহিলাই ইয়াৰ বাবে কৰিছিল আবেদন প্ৰথম পৰ্যায়ত 10,000 দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় পৰ্যায়ত 50,000 টকা শীঘ্ৰে লাভ কৰিব লাখ লাখ মহিলাই আৰু এমাহৰ ভিতৰত সাৰ্ভে সম্পূৰ্ণ হোৱাৰ পিছতে লাভ কৰিব এই ধন আৰু ভাল কাম কৰিলে পুনৰ বৃদ্ধি পাব ধনৰ পৰিমাণ প্ৰথমে লাখপতি আৰু তাৰ পিছতেই মহালাখপতি হ'বলৈ মহিলাসকলক পৰামৰ্শ আহিছো আন এক খবৰৰ মাজলৈ হাতত মাত্ৰ এটা দিন মাটি বাৰীৰ কাম আছে যদি এতিয়া কৰক আবেদন মিছন বসুন্ধৰাত আপোনাৰ বাবে আছে 8টাকৈ ডাঙৰ সুবিধা মাটি বাৰীৰ কাম কাজক লৈ আহি গ'ল এই মুহূৰ্তৰ ডাঙৰ খবৰ হাতত মাত্ৰ এটা দিনহে বাকী আছে মাটি বাৰীৰ কাম আছে যদি এতিয়া আপুনি কৰক আবেদন মিছন বসুন্ধৰাত আপোনাৰ বাবে আছে 8টাকৈ ডাঙৰ সুবিধা 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি হ'ল মিছন বসুন্ধৰাত আবেদনৰ সময়সীমা আৰু 1 নম্বৰত প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে ডিজিটেল প্ৰক্ৰিয়াৰে লাভ কৰিব ভূমিৰ বন্দোবস্তি 2 নম্বৰত মিছন বসুন্ধৰা 2.0 স্থগিত ৰখা আবেদনৰ পুনৰ পৰীক্ষা কৰা হ'ব 3 নম্বৰত নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্ৰিমিয়াম হাৰত 100নীয়া পট্টাৰ ম্যাদীকৰণ কৰা হ'ব 4 নম্বৰত নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলী স্বত্ব থকা ৰায়তক মালিকী স্বত্ব প্ৰদান কৰা হ'ব 5 নম্বৰত বন্দোবস্তি নোহোৱা পূৰ্বৰ ভূদান গ্ৰামদান ভূমিৰ বন্দোবস্ত প্ৰদান কৰা হ'ব 6 নম্বৰত প্ৰসাৰিত ৰূপত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হ'ব 7 নম্বৰত চাহ অনুদান গ্ৰান্ট ভূমিৰ পট্টাৰ শ্ৰেণী পৰিৱৰ্তন ক্ৰমে পট্টা বিতৰণ কৰা হ'ব 8 নম্বৰত স্বামিত্ব আঁচনিৰ অধীনত জৰীপ নোহোৱা অনা জৰীপ গাঁৱৰ ভূমিৰ বন্দোবস্ত কৰা হ'ব আৰু 3টা প্ৰজন্মৰ নিয়মত 10টাকৈ জাতি জনগোষ্ঠীৰ বৃহৎ সকাহ প্ৰদান কৰা হ'ব মিছন বসুন্ধৰা 3.0 আবেদনৰ বাবে নালাগে 3 প্ৰজন্মৰ নথি আহোম কোচ ৰাজবংশী মৰাণ মটক চুতীয়া অনুসূচিত জাতি জনজাতি চাহ জনগোষ্ঠী আদিবাসী আৰু গোৰ্খাৰ বাবে এই সুবিধা প্ৰদান কৰা হৈছে আৰু আপুনি শীঘ্ৰে কৰক আবেদন নিষ্পত্তি হ'লে আপুনি লাভ কৰিব ভূমিৰ পট্টা এই মুহূৰ্তত জনাইছো আজিৰ 3য় নম্বৰ খবৰটো আধাৰ কাৰ্ড আপডেট নকৰিলে কৰিব নোৱাৰিব ধনৰ লেনদেন আধাৰ কাৰ্ড আপডেট নকৰিলে আপুনি কৰিব নোৱাৰিব ধনৰ লেনদেন নাপাব চৰকাৰী আঁচনিৰ কোনো সুবিধা নিষ্ক্ৰিয় হৈ যাব পাৰে ক্ৰেডিট আৰু ডেবিট কাৰ্ড এই মুহূৰ্তৰ খবৰ আমি জনাই যাম এছবি অসম মিডিয়াৰ সমুদৰ্শকক আধাৰ আপডেট নকৰিলে অনলাইন যোগে ধনৰ লেনদেন কৰিব নোৱাৰিব আপুনি ফেব্ৰুৱাৰী মাহৰ ভিতৰত আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰিব লাগিব বিশেষ কাম 10 বছৰ পুৰণি আধাৰ কাৰ্ড আপডেট কৰিব লাগিব আধাৰ কাৰ্ডৰ গৰাকীয়ে আৰু আধাৰ কাৰ্ডৰ গৰাকীলৈ UIDAI নতুন নিৰ্দেশনা আধাৰ কাৰ্ড আপডেট নকৰি ভৰিবলগীয়া
হ'ব পাৰে আপুনি জৰিমনা আৰু আধাৰ কাৰ্ড আপডেট কৰিবলৈ জমা দিব লাগিব নথিপত্ৰ পান কাৰ্ড পাছপৰ্ট ড্ৰাইভিং লাইচেন্স বিজুলী বিল ৰেচন কাৰ্ডৰ লগতে ভোটাৰ কাৰ্ড বেংকৰ পাছবুক জমা দিব লাগিব আধাৰ কাৰ্ডৰ গৰাকীয়ে আৰু আধাৰ কাৰ্ড আপডেট কৰিবলৈ লগ ইন কৰক UIDAIৰ অফিচিয়েল ৱেবছাইটত